কম সময়ত গাহৰি কেনেকৈ বনাব। প্ৰথমতে গাহৰিটো বইল কৰি ল'ব। তাৰপাছত কেৰাহীত ধুনীয়াকৈ অকণমান তেল দি দিব। তাৰপিছত পোনপ্ৰথমতে আলুখিনি ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'ব, কিয়নো হাফ ফ্ৰাই কৰিলে আলুটো পিছত সোনকালে সিজিব। তাৰপিছত হাফ ফ্ৰাই হোৱাৰ পিছত সেই ভজা আলুখিনিৰ তেলতে পিঁয়াজখিনি ভাজি ল'ব। তাৰপিছত পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পিছত হাফ বইল গাহৰিখিনি ইয়াতে দি দিব। তাৰপিছত হাফ বইল গাহৰিখিনি ধুনীয়াকৈ পিঁয়াজত মিহলাই লাৰি থাকিব। তাৰপিছত অকণমান এতিয়া নিমখ আৰু হালধি দিব লাগিব। তো এতিয়া পোনপ্ৰথমতে অকণমান নিমখ দি ল'লোঁ। তাৰপিছত নিমখখিনি দি অকণমান মিলাই ল'লোঁ। তাৰপিছত এতিয়া দেখাত ধুনীয়া হোৱাৰ কাৰণে অকণমান হালধি দিব লাগিব। তাৰপিছত অকণমান হালধি দি ল'লোঁ। তাৰপিছত হালধিখিনি দি লোৱাৰ পিছত ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াৰ লগত দিব লাগিব। তো প্ৰথমতে ইয়াতে আলুখিনি দি লওঁ। তো আলুখিনি ইয়াৰ লগত মিহলাই দিলোঁ। তাৰপিছত আলুখিনি দিয়াৰ পিছত ইয়াত অকণমান মছলাখিনি দিব লাগিব। আদা নহৰু যিখিনি মছলা পিছা হৈছিলে সেইখিনি দিব লাগিব। তাৰপিছত মছলাখিনি মিহলাই ধুনীয়াকৈ অকণমান লাৰি দিব লাগিব। এতিয়া চাওক কি ধুনীয়া কালাৰ এটা হৈছে, দেখাতো ধুনীয়া হৈছে। তাৰপিছত ইয়াত অকণমান পানী এড কৰি দিব লাগিব। পানীটো গৰম পানী হ'লে ভাল, ঠাণ্ডা পানীও দিব পাৰে, কিন্তু গৰম পানী হ'লে ভাল। তো গৰম পানী দি ল'লোঁ। তাৰপিছত অকণমান ধুনীয়াকৈ লাৰি লৈ এতিয়া মোটামুটি গাহৰিখিনি হৈ গ'ল। তো ইয়াত শেষত বিলাহী পেষ্ট এটা দিব পাৰে, নিদিলেও কথা নাই। দিলে অকণমান টেষ্টটো অকণমান টেঙা টেঙা হয়, তো খাবলৈ ভাল লাগে। চ' দিব পাৰে, নিদিলেও কোনো কথা নাই। তাৰপিছত এতিয়া মোটামুটি গাহৰিখিনি হৈ গ'ল। তো এতিয়া অকণমান এক পিচ এটা ওলোৱাই অকণমান টেষ্ট কৰিব লাগিব। তো এতিয়া টেষ্ট কৰি চাম।